এটা বল আৰু 3টা উইকেটৰ পতন কেতিয়াবা শুনিছিল নে বা কেতিয়াবা দেখিছিল নে? নিশ্চয় আপুনি দেখা নাই। ক্ৰিকেটত যদিও বা এটা বলত 3টা উইকেট একেলগে সম্ভৱ নহয়, কিন্তু এয়া ৰাজনীতিৰ ক্ৰিকেট বন্ধুসকল। গতিকে ৰাজনীতিৰ ক্ৰিকেটত অসম্ভৱ বুলি একো নাই। ৰাজনীতিৰ ক্ৰিকেটত বাঘে আৰু ছাগে একেটা ঘাটতে পানীও খাব পাৰে। আৰু ৰাজনীতিত এতিয়াই যদি সঁচা, অলপ পিছতে মিছা, তেনেকৈ এটা ঘটনা সংঘটিত হল। আৰু ৰাজনীতিত এইবাৰ অসমৰ 2026ত হবলগীয়া বিধানসভা নিৰ্বাচনৰ পূৰ্বে এটা উইকেটত 3টা উইকেটৰ পতন হল। কেনেকৈ? বলাৰৰ নাম হৈছে প্ৰদ্যুৎ বৰদলৈ, যাক অসমত বহুতে বিদ্যুৎ বৰদলৈ বুলিও জানে। আৰু বিদ্যুৎ বৰদলৈ বুলি কিয় জানে তাক নিশ্চয় কোৱাৰ প্ৰয়োজন নাই, কিয়নো প্ৰদ্যুৎ বৰদলৈ মন্ত্ৰী হৈ থকাৰ সময়ত কিদৰে বিদ্যুতেৰে জ্বলা কলা খুৱাইছিল সেয়া আৰু নতুন কথা নহয়। অৱশ্যে সেইগৰাকী প্ৰদ্যুৎ বৰদলৈ পৰৱৰ্তী সময়ত যেতিয়া বিৰোধীৰ আসনত থাকিল, এনেকুৱা দেখুৱালে যেন তেওঁতকৈ নিকা ভাৱমূৰ্তিৰ মানুহ নাই, তেওঁতকৈ দক্ষ প্ৰতিভাৱান মানুহ বা নেতা নাই। সেইগৰাকী প্ৰদ্যুৎ বৰদলৈ, যিগৰাকী প্ৰদ্যুৎ বৰদলৈ এসময়ত মাৰ্ঘেৰিটাত আছিল, মাৰ্ঘেৰিটাত তেওঁ কি কৰিলে সকলোৱে দেখিলে। মাৰ্ঘেৰিটাৰ পৰা চিধাই তেওঁ নগাঁওলৈ আহিলে, নগাঁৱত তেওঁ কি কৰিলে সকলোৱে দেখিলে। আৰু নগাঁৱৰ পৰা এইবাৰ তেওঁ চিধাই দিছপুৰলৈ আহিলে। কিন্তু সেইগৰাকী প্ৰদ্যুৎ বৰদলৈ কয় যে গৌৰৱ গগৈ বা সেইগৰাকী প্ৰদ্যুৎ বৰদলৈৰ লগতে বহু নেতাই কয় যে গৌৰৱ গগৈ পেৰাচুট লেণ্ডিং নেতা। কিন্তু সেইগৰাকী প্ৰদ্যুৎ বৰদলৈৰ জীৱনৰ যি যাত্ৰা মাৰ্ঘেৰিটাৰ পৰা নগাঁও, নগাঁৱৰ পৰা দিছপুৰ, সেয়া পেৰাচুট লেণ্ডিং নে হেলিকপ্টাৰ লেণ্ডিং? পিছে হেলিকপ্টাৰ বা পেৰাচুট লেণ্ডিং নহলে যে প্ৰদ্যুৎ বৰদলৈ এনেকৈ হঠাৎ এটা নিশাৰ ভিতৰতে দিছপুৰত পৰিব নোৱাৰে আহি, সেয়াটো সকলোৱে জানে। তাৰ উত্তৰটো একো নাই। গতিকে আজি আমি কথা পাতিব বিচাৰিছো ৰাজনীতিৰ ক্ৰিকেটত অভিলেখ সৃষ্টি কৰা বলাৰ, মিস্ত্ৰী বলাৰ, গুগলি বলাৰ প্ৰদ্যুৎ বৰদলৈ, মিষ্টাৰ প্ৰদ্যুৎ বৰদলৈ। প্ৰদ্যুৎ বৰদলৈ কি কৰিলে? ইণ্টাৰেষ্টিং কথা। প্ৰদ্যুৎ বৰদলৈৰ পুত্ৰ প্ৰতীক বৰদলৈয়ে প্ৰথমে নমিনেশ্যন দিলে সেইটো সমষ্টিত, যিটো সমষ্টিৰ বাবে ৰাইজৰ দল আৰু কংগ্ৰেছৰ মিত্ৰতাত আউল লাগিছিল মাৰ্ঘেৰিটা সমষ্টি। মাৰ্ঘেৰিটা সমষ্টি কংগ্ৰেছৰ দলেও নেৰে, ৰাইজৰ দলেও নেৰে। বাৰম্বাৰ ৰাইজৰ দলে কৈছে যে মাৰ্ঘেৰিটা সমষ্টিটো আমাক এৰি দিয়ক, কিন্তু কংগ্ৰেছে নিদিয়ে। আৰু নিদিয়াৰ কাৰণ কি? নিদিয়াৰ কাৰণ প্ৰদ্যুৎ বৰদলৈৰ পুত্ৰ প্ৰতীক বৰদলৈ। কিয়নো প্ৰদ্যুৎ বৰদলৈয়ে প্ৰতীক বৰদলৈক নিজৰ পুত্ৰক বিধায়ক বনাব বিচাৰে। এগৰাকী পিতৃয়ে নিজৰ পুত্ৰৰ উত্থান বিচৰাটো বেয়া কথা নহয়, কিন্তু যেতিয়া কথা আহে ৰাজনীতিৰ, যেতিয়া কথা আহে জনসেৱাৰ, আৰু যেতিয়া কথা আহে বিৰোধীয়ে, সকলো বিৰোধী একত্ৰিত হয় এটা শক্তিক পৰাজিত কৰোৱাৰ, তেতিয়া হয়তো ব্যক্তি স্বাৰ্থতকৈ দলীয় স্বাৰ্থ আগত হ'ব লাগে। বাৰু সেয়া এৰিলো। যি হওক, প্ৰতীক বৰদলৈক টিকট দিয়াৰ স্বাৰ্থতেই কংগ্ৰেছ আৰু ৰাইজৰ দলৰ মিলাপ্ৰীতি নহল। পৰৱৰ্তী সময়ত কেইবাটাও সমষ্টিক লৈ তেওঁলোকৰ আউল লাগে আৰু ৰাইজৰ দল আৰু কংগ্ৰেছৰ মাজত মিত্ৰতাত বৃহৎ ফাট মেলে। ঠিক আছে, এতিয়া পৰৱৰ্তী সময়ত আৰু তাৰ আগৰ কথা কি? মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পূৰ্বে প্ৰেডিকশ্যন দি থৈছিলে যে প্ৰদ্যুৎ বৰদলৈ বিজেপিত যোগদান কৰাটো নিশ্চিত, 2029ত বিজেপিত যোগদান কৰিব। কিন্তু ষ্ট্ৰেটেজি কেনেকৈ সলনি হল চাওক। প্ৰদ্যুৎ বৰদলৈ তাৰ পাছত হঠাৎ পদত্যাগ পত্ৰ দাখিল কৰে আৰু প্ৰদ্যুৎ বৰদলৈ তাত বিভিন্ন কথা উল্লেখ কৰে। তেওঁ কিদৰে অপমানিত হৈছে, অৱহেলিত হৈছে, কিদৰে দলত ৰকিবুলৰ দপদপনি বাঢ়ি গৈছে, কিদৰে দলটোৱে অপৰাধীক আগস্থান দিয়া কৰিছে। সেইগৰাকী প্ৰদ্যুৎ বৰদলৈ সেইখিনি কথা কলে তেতিয়া সাজিল হয় যেতিয়া তেওঁৰ বিৰুদ্ধে এলিগেশ্যন নাথাকিল হয়, যেতিয়া তেওঁৰ বিৰুদ্ধে মুখ্যমন্ত্ৰীয়ে ভৱিষ্যতবাণী কৰি নথলহেঁতেন। কিয়নো অসমৰ সকলো ৰাইজে জানে যে প্ৰদ্যুৎ বৰদলৈ কেতিয়াবা নহয় কেতিয়াবা বিজেপিত যোগদান কৰিবই, এয়া অৱধাৰিত কথা আছিল। কিন্তু সকলোৱে এইটো নাজানিছিল যে প্ৰদ্যুৎ বৰদলৈৰ গেম প্লেনিং অলপ বেলেগ আছিল ভবাতকৈ। প্ৰদ্যুৎ বৰদলৈয়ে পদত্যাগ পত্ৰ দাখিল কৰি দিলে, লগে লগে বিজেপিৰ পৰা অফাৰ আহি গল আৰু প্ৰদ্যুৎ বৰদলৈয়ে এটা নিশাৰ ভিতৰতেই বিজেপিত যোগদান কৰি ললে। এতিয়া ইণ্টাৰেষ্টিং কথা আটাইতকৈ, যিগৰাকী প্ৰদ্যুৎ বৰদলৈয়ে কয় যে পেৰাচুট লেণ্ডিং গৌৰৱ গগৈয়ে কৰি নেতা হৈছে, সেইগৰাকী প্ৰদ্যুৎ বৰদলৈয়ে নিশাটোৰ ভিতৰতে দিছপুৰ সমষ্টিত দেহে কেহে খাটি থকা তিনিগৰাকীকৈ
প্ৰাৰ্থিত্ব প্ৰত্যাশী থকাৰ পাছতো এটা নিশাৰ ভিতৰতে কেনেকৈ টিকট পাই গ'ল। পেৰাচুট লেণ্ডিং যদি নহয় তেন্তে কি? 3গৰাকীকৈ প্ৰাৰ্থিত্ব প্ৰত্যাশী তাৰে এগৰাকী বিধায়ক অতুল বৰা, 2013ৰ পৰা সকলোৱে জানে অতুল বৰা, যাৰ কথা হেনো বাঘ সিংহ চৰাই চিৰিকটি গছ গছনিয়ে সকলোৱে জানে। অতুল বৰাই কৈছিলে যে তেখেত টিকট পাব, বাঘ সিংহ চৰাই চিৰিকটি গছ গছনি সকলোৱে জানে। কিন্তু সেইগৰাকী অতুল বৰাই আজি ক'বলৈ বাধ্য হৈছে যে বাঘ সিংহ গছ গছনি চৰাই চিৰিকটি সকলোৱে জানে মই টিকট পাম বুলি, কিন্তু মই নিজেই গম পোৱা নাছিলো মই নাপাওঁ বুলি ক'বলৈ বাধ্য হৈছে। হাঁহি উঠা কথা যদিও তাৰ আঁৰত বহুত কেইটা ঘটনা আছে। এতিয়া আহিছো জয়ন্ত দাসলৈ। জয়ন্ত দাস আজি বহুত বছৰৰ পৰা হাৰ্ড কোৰ এগৰাকী বিজেপি কৰ্মী, হাৰ্ড কোৰ। আৰু জয়ন্ত দাসক জনাসকলে জানে যে তেখেতে কিমান কষ্ট কৰিছে, কিমান ত্যাগ কৰিছে, কিমান পৰিশ্ৰম কৰিছে। আৰু তেখেতৰ হয়তো এইবাৰ অন্তিম আশা আছিল জয়ন্ত দাসৰ বাবে, নহ'ল, তেখেতে নাপালে। আজি মুকলিকৈ তেওঁ বহু কথা কৈ দিছে জয়ন্ত দাসে, আজি মুকলিকৈ অতুল বৰাই বহু কথা কৈ দিছে। কিন্তু অতুল বৰাই আগে পিছে কৈ থাকে, গতিকে তেওঁ কোৱাটো আচৰিত হ'বলগীয়া নাই। কিন্তু জয়ন্ত দাসৰ দৰে যেতিয়া এগৰাকী হাৰ্ডক'ৰ বিজেপিয়ে কিছুমান কথা কৈ দিয়ে, সেই কথাৰ কিন্তু মূল্য আছে, গুৰুত্ব আছে, তাৎপৰ্য আছে। তাৰ পাছত মানস বৰাই কংগ্ৰেছ এৰি বিজেপিলৈ গৈছিল, পিতৃ কংগ্ৰেছত পুত্ৰ বিজেপিত, আৰু পুত্ৰই শেহতীয়াভাৱে ইমানেই প্ৰচাৰ কৰিছিল যে মানস বৰাৰ শুভাকাংক্ষীসকলৰ এনেকুৱা লাগি গৈছিল যে এইবাৰ মানস বৰা টিকট পোৱাটো নিশ্চিত। তাতে আকৌ মানস বৰা হিমন্ত বিশ্ব শৰ্মাৰ খাস মানুহ বুলিও এটা চৰ্চা চলে। কিন্তু এই তিনিগৰাকী কৰ্মীয়ে গ্ৰাউণ্ড লেভেলত কাম কৰি ৰাইজৰ লগত জনসংযোগ ৰক্ষা কৰি থকাৰ সময়তে এই প্ৰদ্যুৎ বৰদলৈ নামৰ নেতাগৰাকীয়ে কিন্তু বিজেপি তথা হিমন্ত বিশ্ব শৰ্মাক ক্ষুৰধাৰ সমালোচনা কৰি আহিছিলে। আপুনি চিন্তা কৰক, যি সময়ত 3গৰাকী হাৰ্ডক'ৰ নেতা কৰ্মীয়ে এটা দলৰ হৈ কাম কৰি থাকিব দিনে ৰাতিয়ে, ৰাইজৰ গালি খাব, কষ্ট কৰিব, আৰু একে সময়তে এনেকুৱা এজন নেতা যিয়ে এই 3জন কৰ্মীয়ে যাৰ হৈ সেৱা আগবঢ়াই আছে সেই দলটোকে দিনে ৰাতিয়ে বেয়াকৈ গালি পাৰিব, আৰু এদিন হঠাৎ সেই নেতাজনে আহি এই 3জন কৰ্মীৰ ওপৰত আগস্থান পাব। কেনেকুৱা লাগিব পাৰে? আপুনি পাহৰি যাওক কংগ্ৰেছ বিজেপি কোন কি, সেইবোৰ পাহৰিয়ে যাওক। আৰু আজি তেনেকুৱা হৈছে। গতিকে প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়াৰ এই যিটো যাত্ৰা, পলিটিকেল গ্ৰাফ বা এই পলিটিকেল যিটো যাত্ৰা, পেৰাচুট লেণ্ডিং যদি নহয় তেন্তে কি সেই উত্তৰ প্ৰদ্যুৎ বৰদলৈ দিব লাগে। এতিয়া দিছপুৰত কথা আছিল, আৰম্ভ কৰিছিল যে এটা বলত 3টা উইকেট লোৱা অভিলেখ ৰচিলে প্ৰদ্যুৎ বৰদলৈ। কেনেকৈ? প্ৰদ্যুৎ বৰদলৈ এনেকুৱা এটা গুগলি মাৰি দিলে যে প্ৰদ্যুৎ বৰদলৈৰ বাবে দিছপুৰত অতুল বৰা, মানস বৰা আৰু জয়ন্ত দাসৰ টিকটটো গ'লেই, যিহেতুকে প্ৰদ্যুৎ বৰদলৈক দিছপুৰত টিকট দিব লগা হ'ল, তাৰ বাবে ডিপ্লু ৰঞ্জনক নিব লগা হ'ল যিটো নিউ গুৱাহাটী, ডিপ্লু ৰঞ্জনক নিব লগা হ'ল নিউ গুৱাহাটীলৈ। নিউ গুৱাহাটীত যেতিয়া ডিপ্লু ৰঞ্জনক টিকট দিব লগা হ'ল, তাৰ পৰা সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ টিকট অট'মেটিকেলি কৰ্তন হৈ গ'ল। মানে সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ টিকটো এক প্ৰকাৰে কনফাৰ্ম হৈ আছিলে, কিন্তু সিদ্ধাৰ্থ ভট্টাচাৰ্যই হয়তো ভাবিছে যে মই কি কৰিলো, কি এনেকুৱা ভুল কৰিলো, কিন্তু সিদ্ধাৰ্থ ভট্টাচাৰ্যই হয়তো উমানেই নাপালে যে এগৰাকী কংগ্ৰেছৰ পৰা অহা প্ৰদ্যুৎ বৰদলৈ যে দিছপুৰত টিকট পাব, কিন্তু দিছপুৰত টিকটটো পোৱাৰ পাছতো তাৰ ইম্পেক্টটো যে সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ গালৈও যাব, সেই কথা হয়তো সিদ্ধাৰ্থ ভট্টাচাৰ্যই ভবা নাছিলে। কথাটো এনেকুৱা হৈছে যে এতিয়া ইৰাণত পৰিছে বোমা, আৰু ভাৰতেও যেনেকৈ এতিয়া তাৰ পৰিণাম ভুগিব লগা হৈছে, তেনেকৈ এগৰাকী প্ৰদ্যুৎ বৰদলৈৰ বাবে এই আটাইকেইজনে এতিয়া পৰিণাম ভুগিব লগা হৈছে। এনেকৈ এটা বলত 3টা উইকেট লৈ ক্ৰিকেট অৰ্থাৎ ৰাজনীতিৰ ক্ৰিকেটত প্ৰদ্যুৎ বৰদলৈ ৰচিলে অভিলেখ। কিন্তু এতিয়া পৰৱৰ্তী সময়ত এই নিশ্চয়তা দিব পাৰিবনে যিয়ে বিজেপিৰ যিসকল নেতাই কথা বতৰা পাতি প্ৰদ্যুৎ বৰদলৈক দললৈ আনিলে, আৰু যিসকল নেতাই প্ৰদ্যুৎ বৰদলৈক আগস্থান দিলে, ইমান কাম কৰি থকা মানুহকেইজনক অভাৰশ্বেডো কৰি, এতিয়া সেই কেইগৰাকী নেতাই এইটো এচুৰেঞ্চ ল'ব পাৰিবনে যে কালি যদি বিজেপিৰ বেয়া দিন হয়, কালি যদি কেনেবাকৈ বিজেপিয়ে বিৰোধীত থাকিবলগীয়া হয়, এই প্ৰদ্যুৎ বৰদলৈ নামৰ নেতাজনে বিজেপিৰ হৈ দেহে কেহে কাম কৰিবনে? পাৰিবনে তেনেকৈ এগ্ৰিমেণ্ট কৰিব? যিদৰে জয়ন্ত দাসহঁতে ইমান বছৰে কাম কৰি আছিল বেয়া দিনতো, সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ দৰে নেতাসকলে ইমান বছৰে কাম কৰি আছিল, সেইসকল নেতাৰ আগত প্ৰদ্যুৎ বৰদলৈক মাতি আনি এই প্ৰতিশ্ৰুতি দিয়াব পাৰিবনে যে প্ৰদ্যুৎ বৰদলৈ ভৱিষ্যত দিনত বেয়া দিনতো
দলৰ লগত থাকিব? একেবাৰে নোৱাৰে। কিয়নো জয়ন্ত দাস, সিদ্ধাৰ্থ ভট্টাচাৰ্যহঁতৰ এটা আদৰ্শ আছে, আৰু সেই আদৰ্শ কেৱল টিকট বা নেতা হোৱাৰ নাছিল। তেওঁলোকৰ আদৰ্শ আছিল বিজেপিৰ, আৰু তেওঁলোকৰ আদৰ্শ আছিল RSSৰ। কিন্তু প্ৰদ্যুৎ বৰদলৈৰ আদৰ্শ বিজেপি RSSটো নাছিলে। প্ৰদ্যুৎ বৰদলৈৰ আদৰ্শ কেতিয়াও কংগ্ৰেছেও যে নাছিল, সেই কথা আজি স্পষ্ট হৈছে।